হুজাই জয়ন্ত চৌধুৰীয়ে নিমপুলি বিতৰণ কৰি মহানুভৱতাৰ পৰিচয় দাঙি ধৰিছে। হুজাই জিলাৰ অন্তৰ্গত ইছলামনগৰ ক্লাষ্টাৰৰ CRCC তথা বিশিষ্ট সমাজ সেৱক শিক্ষক জয়ন্ত চৌধুৰীয়ে হুজাইৰ বিভিন্ন বিদ্যালয়ৰ লগতে কালি মঙলবাৰে কুমুৰাকাটা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত নিমপুলি বিতৰণ কৰি মহানুভৱতাৰ পৰিচয় দাঙি ধৰিলে। আৰু 2008 চনৰ পৰা আজি তাৰিখলৈ তেওঁ নিজৰ পকেটৰ ধন খৰচ কৰি 50,000 নিম গছৰ পুলি কিনি আনি ডবকা, নীলবাগান, ইছলামনগৰ, হুজাই আদি অঞ্চলৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অভিভাৱকসকলৰ মাজতো বিতৰণ কৰি আহিছে। যোৱা 5 জুনৰ পৰা জয়ন্ত চৌধুৰীয়ে হুজাই, ডিমৰুপাৰ, ইছলামনগৰ, টেংৰিপাৰ, নীলবাগান, যোগীজান আৰু ডবকা আদি অঞ্চলৰ বুঢ়ীগাঁও, কালাপানী, ইমৰান আদি বৰভূঞা প্ৰাথমিক বিদ্যালয়, বৰহুলা এম ই স্কুল, নন্দপুৰ এম ই স্কুল, ৰাষ্ট্ৰভাষা এম ই স্কুলকে ধৰি প্ৰায় 31খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত 5,000ৰো অধিক নিম গছৰ পুলি বিতৰণ কৰিছে। ইফালে কালি কুমাৰকাটা হাইস্কুলত ছাত্ৰ-ছাত্ৰীসকলৰ মাজতো নিম গছৰ পুলি বিতৰণ কৰে আৰু বিদ্যালয়ৰ ইফালে কালি কুমুৰাকাটা হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীৰ মাজতো নিম গছৰ পুলি বিতৰণ কৰে আৰু বিদ্যালয়ৰ চৌহদত ৰোপণ আৰু বিতৰণৰ কাৰ্যসূচীত হুজাই চাৰ্কুল অফিচাৰ, এক্সিকিউটিভ অফিচাৰ, HMB, চেয়াৰপাৰ্চন HMB, হুজাই স্কুল পৰিদৰ্শক অনুপ কুমাৰ বৰঠাকুৰ সহ অন্যান্য বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে। ইফালে জয়ন্ত চৌধুৰীয়ে ছাত্ৰ-ছাত্ৰীসকলে যাতে গছপুলিসমূহ নিজ ঘৰত নি ৰোপণ কৰে তাৰ বাবে এক প্ৰতিযোগিতাৰো আয়োজন কৰিছে। গছপুলি ৰোপণ কৰি তাৰ ফটো পঠোৱা পৰীক্ষাৰ্থীক পুৰস্কাৰো প্ৰদান কৰিব। জয়ন্ত চৌধুৰীৰ এই মহানুভৱতাৰ বাবে হুজাই জিলা প্ৰশাসনৰ ফালৰ পৰা সম্বৰ্ধনাও জনাইছে শিক্ষকজনক। পশ্চিম কাৰ্বি আংলঙৰ পৰা নাৰায়ণ বৰুৱাৰ ৰিপৰ্ট, নিভাছ অসম লাইভ।